নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, আমি আজি আকৌ এটা বেঙেনাৰে আপডেট দিবলৈ ওলাইছোঁ ফলাফল। আচ্ছা, মোক বহুত কেইজন দৰ্শকে এটা মানে কথা এটা কৈছে আৰু যে আপুনি কেৱল টাব আৰু বাল্টিঙতে বা বস্তাতে কৰে নেকি খেতি, বাকী মাটিত কৰা দেখাবচোন। তেখেতসকলৰ সন্মানীয় দৰ্শকসকলৰ মই উত্তৰ হিচাপে তেখেতসকলক দেখুওৱা হিচাপে আমি মাটিত কৰা এই বেঙেনাৰ খেতি জাষ্ট চেম্পল আৰু মই এতিয়া মাত্ৰ 2 জোপা বা 3 জোপাহে দেখুৱাম। চেম্পল হিচাপে মই এতিয়া এইটো ৰেকৰ্ড কৰিবলৈ ওলাইছোঁ। চাওক, এইজোপা আমাৰ এই গোল টাইপৰ বেঙেনা, এই দেখিছেনে কিমান ডাঙৰ হৈছে। ইয়াৰ মই ভৰ গছডালে ভৰ সহিব নোৱাৰে, এইটো আধা কেজিমান হৈছে। এইটো ভৰ সহিব নোৱাৰে। মই ইয়াৰে 2টা ছিঙি দিছোঁ, কাৰণ একেলগে নেদেখুৱালে নহয়তো, ইফালে এইডাল লাগিব সেইকাৰণে একেলগে দেখাব ৰৈ আছোঁ কাৰণে এইডাল 2টা ছিঙি দিবলগীয়া হ'ল। গুৰি 2টা ছিঙি দিছোঁ, মাত্ৰ এতিয়া এটা আছে এইটো, আৰু বাকী এইবিলাক কলি পেলাই আছে। এইবিলাক কলি এইবিলাক থপনি কলি পেলাই আছে, গতিকে ইয়াৰ লাগিবই। তথাপি ইয়াতকৈ ইয়াৰ লাগনটো অলপ পাতল বাৰু, কাৰণ ডাঙৰ যিহেতু চাইজ, ডাঙৰ বস্তু সদায় কমকৈ পাতল লাগনি দিওঁ। আচ্ছা চাওক, এয়া আমি মাটিত ৰুইছোঁ। মই যোৱা আগত আপডেট এটা দিছোঁৱেই, ৰেকৰ্ডিং ভিডিঅ' দিয়া হৈছে, টাবত বা বস্তাত কেনেকৈ কৰিব পাৰি দিছোঁ, তাৰ ফলাফল দেখুৱাইছোঁ। এইটো মাটিত কৰিছোঁ। এতিয়া চাওক, এই মাটিটো আমাৰ ঠিক ৰঙা মাটি, পাহাৰৰ ৰঙা মাটি। আমি মাটিটো গাঁত খান্দি লৈছিলোঁ, অলপ ডাঙৰকৈ গাঁতটো খান্দি লৈ ইয়াতে আমি সৰিয়হ, গোবৰ, পচন সাৰ, পাত পচা সাৰ, এই গোটেইবিলাক মিহলাই পেলাই গাঁতটো পূৰাই লৈছিলোঁ। লৈ পেলাই আমি পুলি ৰুইছিলোঁ ইয়াতে। পুলি মই উলুবাৰী নাৰ্চাৰীৰ পৰা আনিছিলোঁ, মানে গুটি পচোৱা নাই, আনি ৰুইছিলোঁ। আচ্ছা, ৰোৱাৰ পিছত মই মাজে মাজে ইয়াতে নিম অইল স্প্ৰে কৰোঁ। পোক পৰাৰ বেমাৰ, মানে পোক পৰুৱা আঁতৰাই ৰাখিবলৈ নিম অইল স্প্ৰে কৰিছোঁ। সপ্তাহ 10 দিন 15 দিনত স্প্ৰে কৰোঁ এবাৰ, আৰু বাকী কোনো ঔষধ দিয়া নাই। আৰু মাজে মাজে আমি খলিহৈৰ পানী দিওঁ, সপ্তাহত বা 10 দিনত এবাৰ খলিহৈৰ পানী দিওঁ। গতিকে এইখিনিয়ে হ'ল ইয়াৰ যত্ন। আৰু এটা বস্তু দি আছোঁ, চাই দিছোঁ। কিন্তু মোৰ মতে কি জানে, মোৰ যি ব্যক্তিগত অভিজ্ঞতা, এবাৰ এইডাল চাওক, এইডালো কেনেকৈ লাগিছে। এইডাল লমালমে লাগিছে, এইডালৰ লাগনটো অলপ বেছি, থপনা হিচাপে লাগে এইডাল একেবাৰে। এইবিলাক থপনা হিচাপে লাগিছে, একদম একেলগে লাগিছে থোপা হিচাপে। আৰু ইয়াৰ দীঘলটোৰ অলপ লাগনটো অলপমান ঘন, আৰু বেছিকৈ লাগে, আৰু একদম মানে লমালমে লাগিব। জাষ্ট মোৰ লগা আৰম্ভ হৈছে সেইটো। এইবিলাক কলি পেলাইছে, থপে কলি পেলাইছে। এইফালেতো অজস্ৰ ফুল আছে, বহুত আছে, আৰু এইটো ছাইডত গোটেই ছাইডটো দেখুৱাব নোৱাৰি। এইবিলাক ছাইড ফুলিছে। গতিকে এই যে ফলাফলটো পালোঁ আমি, এই ফলাফলটোৰ ক্ষেত্ৰত মই মোৰ আজি বহু বছৰৰ অভিজ্ঞতাৰ ফালৰ কওঁ, মই বেঙেনা খেতি বা এইবিলাক খেতি আমাৰ ভাল, আমি আগৰ পৰাই কৰি নিজৰ এটা অভিজ্ঞতা এটা সঞ্চয় কৰিছোঁতো, নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ। কাৰণ উপদেশতকৈ দৃষ্টান্ত ভাল বুলি কোৱা হয়। মই মুখেৰে বহুত ক'ব পাৰোঁ, কৰিব লাগিব, তমুক কৰিব লাগিব বুলি ক'ব পাৰোঁ, কিন্তু তাৰ ফলাফলটো দেখুৱাব নোৱাৰিলে কাম নাই। আমি সেইকাৰণে ফলাফলটো লৈহে বস্তুটো ক'বলৈ গৈছোঁ। চাওক, বেঙেনাৰ উৎপাদন বা জলকীয়াই হওক, আমি যিবিলাক খেতি ইয়াত ৰেকৰ্ডিং কৰিছোঁ, আমি সেইবিলাক উৎপাদনটো বস্তুৰ ওপৰত দেখুৱাইহে কৰিছোঁ ফলাফলটো। গতিকে আমি ইয়াতে আমাৰ ফলাফলৰ যিটো এটা কাৰণ হিচাপে ক'বলৈ গৈছোঁ কি, বেঙেনাৰ মাটিত খলিহৈ গাঁতটোত দি ল'ব লাগে। খলিহৈটো বেঙেনাৰ মূল। ছাইও লাগে, কিন্তু মোৰ মতে ছাইতকৈ খলিহৈৰ গুৰিহে 1 নম্বৰ। যেনেকৈ ওলকবি, ফুলকবিত আমি কৈছোঁ ছাইটো খুব দৰকাৰী, তাতকৈ বেঙেনাত ছাইও লাগে, কিন্তু ছাইতকৈ আপোনাৰ খলিহৈ বেছি দৰকাৰী। খলিহৈ আমি এমুঠিমান দিছিলোঁ ইয়াতে, গুৰি প্ৰথমতে পুলি ৰুওঁতে মাটিৰ লগত মিহলি কৰি লৈছোঁ। এমুঠি ডাঙৰকৈ এমুঠি দিছিলোঁ গুৰি কৰি। সেই মিহলি কৰি লৈ তাৰ ওপৰত ৰোৱাৰ কাৰণে বস্তুটো সুন্দৰকৈ বাঢ়িও আহিল, আৰু তাত ফলটো খুব ভাল হয়, আৰু সুন্দৰ চিলচিলীয়া হয়। এইবিলাক পানী দিয়া নাই কাৰণে এনেকুৱা হোৱা দিছে, একদম মানে ধুনীয়া ৰং হয়, আৰু সোৱাদটো বঢ়িয়া হয়। এইটো ভাজি খাব কি মানে সুন্দৰ সোৱাদ। আমি যদি ভাজি খাওঁ, ইয়াৰ মানে খাবলৈ আৰু এটা খাবলৈ মন যাব। যিয়ে নহওক, এইটো পিছৰ কথা বাৰু। গতিকে এইটো যে ফলাফল পালোঁ আমি, এই ফলাফল পোৱাৰ যিটো পদ্ধতি মই ক'লোৱে, আমি গাঁত খান্দি বা গাঁতটো সাৰেৰে পূৰাই দি ৰুওঁ, আৰু মাজে মাজে আমি খলিহৈৰ পানী দিওঁ, একেবাৰে দিছোঁ। আৰু ফুলোতে মই অলপ খলিহৈটো বেছিকৈ দিছোঁ, আৰু অকণমান গুৰিত দিছোঁ। আৰু তাৰপিছত আৰু যেতিয়া ই ডাঙৰ হৈ ফুলিবলৈ ঠিক আৰম্ভ কৰিছে, আৰু মূল আগটোত এটা ফুল ওলাইছে, তেতিয়াই আমি ইয়াৰ আগটো ছিঙি দিছিলোঁ। এই আগটো ছিঙি দিয়াৰ কাৰণে ই সুন্দৰ জোপোহা হ'ল। যদি আগটো ছিঙি নিদিওঁ আমি, জোপোহা নহয়, ঠেং লেংলেঙীয়া হৈ দীঘল হৈ যাব। গতিকে সেইটো জানিব লাগিব, উপযুক্ত সময়ত আগটো ছিঙি দিব লাগে। বিশেষকৈ যেতিয়া ই ফুল ধৰিব, আৰু মূল আগটো যেতিয়া ফুল ধৰিব, তেতিয়াই আগটো কাটি দিব লাগে। মৰম কৰিব নালাগে, আৰু আগটো কাটি দিলে এই শাখা প্ৰশাখাবিলাক বাঢ়ি গৈ জোপোহা হয়। গতিকে বন্ধু বান্ধৱীসকল,
আমি আজি আমাৰ এই দুইডাল সুন্দৰকৈ বেঙেনাৰ ফলাফল দেখুৱালোঁ। আৰু এটা কথা মনত ৰাখিব লাগিব, ইয়াৰ উইথছ যাতে নহয়, বনপাত গুৰিটোৰ একদম বনপাত সুন্দৰকৈ নিয়াই ৰাখিব লাগে। এডালো যাতে বনপাত নহয়, কাৰণ বনপাতে আমাৰ 30% প্ৰডাকশ্যন নষ্ট কৰে। ইয়াৰ সাৰ পানী খাই পেলাই, মাটি খাই পেলাই। গতিকে এইটো সদায় মুকলি কৰি ৰাখিব লাগে। আৰু এই গুৰিৰ পাতবিলাক যিমান পাৰি গুৰিৰ কাণ্ডটো মানে চাফা কৰি ৰাখিব লাগে। আমি গুৰি পাতবিলাক ছিঙিয়ে দিছোঁ, একদম ৰ'দ পৰা হ'ব লাগে। ইয়াত যাতে ৰ'দ পৰে, কাৰণ ৰ'দ পৰিলে কি হয়, পোক পৰুৱাই বাল হ'ব নোৱাৰে। মইতো আগৰ ভিডিঅ'বিলাকতো কৈছোঁ যে বেঙেনাৰ পাতকৰে সৰ্বাধিক পোকৰ আক্ৰমণ হয়। সেইকাৰণে নাজানো প্ৰকৃতিৰ কিবা নিয়মে আছে নেকি, খুব মিঠা পায় নেকি, পাতবিলাক খাবলৈ ভাল পায়, অজস্ৰ পোক পৰুৱাৰ আগমন হয় বেঙেনাৰ পাতত। সেইকাৰণে যাতে এইবিলাকত বাঁহ ল'ব নোৱাৰে, পলুৱে বাঁহ ল'ব নোৱাৰে। বিচনাৰ নিচিনা পলু এটা আছে, পাতবিলাক খাই পেলাই বাঁহ পেলাই পাতবিলাক মেৰাই পেলাই। গতিকে সেই সকলোবিলাকৰ ৰক্ষা কৰিবলৈ আমি ৰ'দ পৰা কৰি ৰাখিব লাগে আৰু এইখিনি মুকলি কৰি ৰাখিব লাগে গছডাল। আৰু দ্বিতীয় এটা কথা, মিক্স কাল্টিভেশ্যন বুলি যে কয়, আমি বেঙেনাৰ কাষতে ইয়াতো ধুনীয়াকৈ সাৰ পানী আছেই, আমাৰ পানী চানী দিওঁ। আৰু আমি তাৰ কাষতে লাইন কৰি বগামূলা দিছিলোঁ। আমি এইবিলাক এইপিনে আমি বগামূলা দিছিলোঁ, বগামূলা দিছিলোঁ সুন্দৰকৈ, ধুনীয়া হৈছে এইটো। দীঘল কৰি দিছিলোঁ আমি, আলুৰ মাজত দীঘল কৰি দিছিলোঁ। এইবিলাক খালোঁৱে আৰু। গতিকে সেইটো মিক্স কাল্টিভেশ্যনটো কৰিব পাৰিয়ে। গতিকে তাৰপিছত আমি এইটোৱে দেখাবলৈ গৈছোঁ যে মাটিটো বা টাবতো বস্তাটো কৰিব পাৰি। গতিকে আমাৰ ফলাফলটো আমি সুন্দৰকৈ দেখুৱালোঁ। যাৰ মাটি আছে মাটিত কৰিব পাৰে, আৰু যাৰ মাটি নাই, আমি আগতেই কৈছোঁ, বস্তা টাব ফুলৰ নিচিনাকৈ টাবত ৰুব পাৰে, পলিথিনৰ বেগত ৰুব পাৰে, পেলনীয়া বস্তা বা চিমেণ্টৰ বস্তাত ৰুব পাৰে। য'তেই নহওক, উপযুক্ত যদি আপুনি খাদ্য দিব পাৰে, প্ৰতিপালন কৰিব পাৰে, আপোনাক ফলাফল দিবই। কিন্তু সেই কিন্তুটোৰ অৰ্থটোৱে হ'ল জাতটো আপুনি উচিত জাত নিৰ্বাচন কৰিব লাগিব, অৰ্থাৎ উন্নত জাত আপুনি ব্যৱহাৰ কৰিব লাগিব। উন্নত জাত যদি আপুনি ব্যৱহাৰ কৰিব পাৰে, তেনেহ'লে ফচল নিদিয়াকৈ খেতিয়ে কেতিয়াই নঠগে। গতিকে আমি ঠগন খাওঁ, বহুতে ঠগন খায় এই জাতটোক লৈয়ে। প্ৰথম কথা জাতটো নিৰ্বাচন কৰিব, আৰু উপযুক্ত বিশ্বাসযোগ্য স্থলৰ পৰা জাতৰ বা গুটিয়ে হওক পুলিয়ে হওক সংগ্ৰহ কৰিব। গতিকে আমাৰ এইখিনিয়ে ক'বলগীয়া। আপোনালোকে আগ্ৰহী আহি ঘৰখনৰ বাবে সুন্দৰ বেঙেনাৰ মানে চাহিদাখিনি পূৰণ কৰাৰ কাৰণে আগ্ৰহী হৈ এনেকৈ কৰক। আৰু বেঙেনা বহুত স্বাস্থ্যৰ কাৰণে উপাদেয় বস্তু। কিছুমানৰ কাৰণে এলাৰ্জিৰ কাৰণে কিছুমানে অসুবিধা পায়, কিন্তু বেছিভাগৰ কাৰণে ইয়াত বহুত উপকাৰী নিউট্ৰিয়েণ্ট, মিনাৰেলছ, এণ্টিবডি থাকে। গতিকে বেঙেনা আমাৰ খাদ্য তালিকাত থকাটো ভাল। আৰু এইটো সকলোৱে ভালেই পায়, আচলতে ভাল নোপোৱা খুব কমেই আছে। যিয়ে নহওক, আজি আমি আমাৰ আপডেটটো দেখুৱালোঁ, ফলাফলটো দেখুৱালোঁ। কেনে দেখিলে, কি পালে, ভাল দেখিলে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।